মই এনেকুৱা ধৰণৰ বস্তুৰ পক্ষপাতি নহয়। নগাঁৱৰ মানুহ উজনিত মাছ নপঠাব, অমুকে তমুকত নপঠাব, এই কথা বাৰ্তাবিলাকৰ পক্ষত মই নাই। উজনি অসমো আমাৰ আপোন, নামনিও আপোন, বৰাক ভৈয়াম ব্ৰহ্মপুত্ৰ, ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়াম, উজনি নামনি মধ্য গোটেই অসমে অসম। গতিকে সকলো জাতি জনগোষ্ঠীৰ মানুহ আমি মিলিজুলি থাকিব লাগিব, এজনে আনজনক আমি সহযোগিতা কৰিব লাগিব। আৰু আপুনি জানে হিউমেন নেচাৰ, এখন ৰাষ্ট্ৰ আন এখন ৰাষ্ট্ৰৰ ওপৰত বহুখিনি নিৰ্ভৰ কৰে, ডিপেণ্ডেণ্ট হয়। এখন ৰাজ্যৰ এখন জিলা আন এখন জিলা বা এটা অঞ্চলৰ ওপৰত আন এটা অঞ্চল চামহাও ডিপেণ্ডেণ্ট হয়। গতিকে আমি মিলিজুলি এজনে আনজনৰ অভাৱ পূৰণ কৰিব লাগিব, এজনে আনজনক সহযোগিতা আগবঢ়াব লাগিব। কোনো এলেকাত কোনো বস্তুৰ কমি আছে, তাত আমি সেইটো ছাপ্লাই দিব লাগিব। কোনো অঞ্চলত বেছি আছে, তাত অতিৰিক্ত বস্তুখিনি আনি যি অঞ্চলত সেই নাটনি আছে সেইখিনি পূৰাব লাগিব। ইয়াৰ দ্বাৰাহে আমাৰ অৰ্থনীতি ঠিক থাকিব আৰু আমাৰ ভাতৃত্ববোধ ঠিক থাকিব। মই এইটোৰ পক্ষপাতি। বিশ্ব হিন্দু পৰিষদ, বজৰং দল এইবিলাকতো আপোনালোকে জানে। আজি বিজেপি এইসকলৰ মাতৃ সংগঠন বিজেপিৰ সভাপতি ভৱেশ কলিতা ডাঙৰীয়া, বিজেপিৰ বিধায়ক মানৱ ডেকা এইসকলে উচতাই আছে মানুহক। যিসকলে চৰকাৰত আছিল আহ্বান দিব লাগিছিল এনেকুৱা ধৰণৰ আজি সেই উচতনিমূলক বক্তব্য আমি কিন্তু দিয়া নাই। আমি আহ্বানেই কৰিছোঁ যে আমি সকলোৱে মিলিজুলি শান্তিত বসবাস কৰিলেহে ৰাজ্যখনৰ ডেভেলপমেণ্টৰ কাম হ'ব, ভাল হ'ব, তেনেকুৱা কথা কৈছোঁ। কিন্তু বজৰং দল আৰু বিশ্ব হিন্দু পৰিষদৰ মাতৃদল বিজেপি যেতিয়া উচতাই আছে আৰু এই সব সংগঠনটো আগৰ পৰাই উচতনিমূলক বক্তব্য দি সাম্প্ৰদায়িক বীজ বা বিয়পাই তেখেতসকলে ভাল পায়। গতিকে কি কৈছে তেখেতসকল, এইবিলাক দলৰ কথা মই খুব বেছি নকওঁ। মই ভাবোঁ অসমৰ জনতা মোৰ দেন 90% নিৰপেক্ষ ভাল মানুহ চবেই আছে। এই 2-4% মানুহে এনেকুৱা ধৰণৰ কথা কয়, কাজিয়া লগাব বিচাৰে। গতিকে আমি মোৰ দেন 90% অসমৰ হিন্দু মুছলমান, শিখ, বুদ্ধিষ্ট, আপাৰ লয়াৰ, বৰাক ব্ৰহ্মপুত্ৰ সকলো জাতি জনগোষ্ঠীৰ মানুহ শান্তিপ্ৰিয়। মই ভাবোঁ এই বজৰং দল, বিশ্ব হিন্দু পৰিষদ বা এনেকুৱা ধৰণৰ সংগঠনৰ উচতনিত কোনেও ভৰি দিব নালাগে।